নমস্কাৰ লাভ জিহাদক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অতি শীঘ্ৰেই লাভ জিহাদক অভিযুক্তৰ বিৰুদ্ধে আইন অনা হ'ব অসমত প্ৰেমৰ নামত কোনো লোকে নিজৰ ধৰ্ম পৰিচয় লুকুৱাই ৰাখি কাকো প্ৰতাৰণা কৰিব নোৱাৰিব যদি তেনে দুখত অভিযুক্ত হয় তেনে দোষীৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ড বিহা হ'ব অসমত এই কথা আজিৰ দিনটোত ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ এক বিশেষ খবৰ লাভ জিহাদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লাভ জিহাদক লৈ কঠোৰ আইন আনিব শৰ্মা চৰকাৰে অতি শীঘ্ৰে অসম চৰকাৰে লাভ জিহাদক লৈ কঠোৰ আইন অনাৰ বিশেষ ঘোষণা আগবঢ়াইছে লাভ জিহাদত জড়িত অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ব কঠোৰ শাস্তি বিহা হ'ব যাৱজ্জীৱন কাৰাদণ্ড হ'ব লাভ জিহাদত অভিযুক্তসকলৰ প্ৰেমৰ নামত কোনেও ধৰ্ম পৰিচয় লুকুৱাই প্ৰতাৰণা কৰিব নোৱাৰিব কাকোকে শীঘ্ৰেই লাভ জিহাদক লৈ আইন প্ৰণয়ন কৰিব অসম চৰকাৰে বিধানসভাত এই আইন অনা হ'ব প্ৰস্তাৱনা হ'বৰ প্ৰস্তাৱত সিলমোহৰ মাৰিব ৰাজ্য চৰকাৰে ইতিমধ্যে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰেও লাভ জিহাদক লৈ আনিছে কঠোৰ আইন আৰু আজিৰ দিনটোত কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত এই বিশেষ ঘোষণা আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাভ জিহাদক লৈ বিভিন্ন সময়ত অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হয় বহুতে নিজৰ পৰিচয় লুকুৱাই ৰাখি প্ৰেমৰ জালত পেলাই বহুতকে আৰু এতিয়াৰ পৰা ৰাজ্য চৰকাৰে বিশেষ আইন অনাৰ ক্ষেত্ৰত পোষকতা কৰিছে লাভ জিহাদৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰেমৰ নামত কোনো লোকেই নিজৰ ধৰ্ম নিজৰ পৰিচয় লুকুৱাই ৰাখি প্ৰতাৰণা কৰিব নোৱাৰিব কাকোকেই তেনে দুখত যদি কোনো লোক অভিযুক্ত হয় তেনে লোকৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ডৰ দৰে দৃষ্টান্তমূলক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব অসমত এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঘোষণা আহি পৰিছে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে লাভ জিহাদক লৈ আগবঢ়াইছো মুখ্যমন্ত্ৰীৰ মন্তব্য ইলেকশ্যনৰ সময়ত আমি লাভ জিহাদৰ কথা কৈছিল অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জিহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম মই কংগ্ৰেছ দলত মুকলি প্ৰত্যাহ্বান জনাম হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব হি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈ ইলেকশ্যনৰ সময়ত আমি লাভ জিহাদৰ কথা কৈছিল অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জিহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম মই কংগ্ৰেছ দলত মুকলি প্ৰত্যাহ্বান জনাম হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব হি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈ আজিৰ দিনটোত ৰাজহুৱাভাৱে উল্লেখ কৰিছে যে লাভ জিহাদক লৈ কঠোৰ হৈ পৰিব ৰাজ্য চৰকাৰ লাভ জিহাদত জড়িত অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহা হ'ব বিভিন্ন সময়ত লাভ জিহাদক লৈ প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা যায় বিতৰ্কৰ সূচনা হয় বহুতে নিজৰ ধৰ্ম পৰিচয় লুকুৱাই ৰাখি প্ৰেমৰ জালত পেলাই আৰু তেনে কৰা অভিযুক্তৰ বিৰুদ্ধে ৰাজ্যত এতিয়াৰে পৰা কঠোৰ হৈ পৰিব চৰকাৰ দেশত ইতিমধ্যে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে লাভ জিহাদক লৈ কঠোৰ আইন আনিছে ইতিমধ্যে উত্তৰ প্ৰদেশ বিধানসভাত গৃহীত হৈছে লাভ জিহাদৰ বিৰুদ্ধে কঠোৰ আইন যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে ইতিমধ্যে গৃহীত কৰা আইনত বিশেষ ব্যৱস্থা কৰা হৈছে যে তেনে অভিযুক্তক জামিনবিহীন ধাৰাৰ গোচৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব আৰু অসমতো অতি শীঘ্ৰেই লাভ জিহাদৰ বিৰুদ্ধে কঠোৰ আইন অনা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে আগন্তুক বিধানসভাত লাভ জিহাদক লৈ পেলাই বিশেষ আইন আনিব ৰাজ্য চৰকাৰে বিভিন্ন সময়ত বহু লোকে প্ৰেমৰ জালত পেলাই নিজৰ ধৰ্ম পৰিচয় লুকুৱাই ৰাখি প্ৰতাৰণা কৰা পৰিলক্ষিত হয় তেনে প্ৰতাৰণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে অসমত যাৱজ্জীৱন কাৰাদণ্ড বিহা হ'ব তেনে অভিযুক্তক কোনো কাৰণতে সেই কামক বাধা দিব নোৱাৰিব তেখেতে স্পষ্টকৈ কৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমানৰ যি শক্তি সেই শক্তি ভগৱানে 100 গুণলৈ বৃদ্ধি কৰিব ৰাজ্য পৰিচালনা কৰিবৰ বাবে দেশক আগুৱাই নিবৰ কাৰণে 100 গুণ শক্তি প্ৰদান কৰিব
ভগৱানে এনেদৰেই তেখেতে আজিৰ দিনটোত কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত মন্তব্য কৰা পৰিলক্ষিত হৈছে। লাভ জেহাদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কি কঠোৰ স্থিতি, কি কৈছে আজিৰ মুখ্যমন্ত্ৰীয়ে আগবঢ়াইছে। ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলোঁ। অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম, য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম। আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম। মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম, হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব। সি যিমান আজি সাহস আজি মোৰ আছে, তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈ থাকিম। ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলোঁ। অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম, য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম। আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম। মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম, হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব। সি যিমান আজি সাহস আজি মোৰ আছে, তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈ থাকিম। ইলেকশ্যন